মই অজিত বৰা, ঘৰ মোৰ ডিব্ৰুগড়ত। ময়ো ডিব্ৰুগড়ৰ এজন সংবাদকৰ্মী, এইটো মোৰ পৰিচয়। মই 2023 চনৰ জুলাই মাহৰ প্ৰথম সপ্তাহত মোৰ আঁঠু আৰু কঁকালৰ বিষ হৈছিলে। মই আমাৰ ডিব্ৰুগড় মেডিকেল কলেজৰ যিগৰাকী অধ্যক্ষ সঞ্জীৱ কাকতি ছাৰ, তেখেতক মই এটা ফোন কৰিছিলোঁ। সেইদিনাখন আছিলে জুলাই মাহৰ 6 তাৰিখ। তেতিয়া মোক ক'লে যে বৰা, আপুনি আমাৰ অপিডিত বিপুল বৰঠাকুৰক দেখাওক। মই তেখেতক কৈছোঁ, বিপুল বৰঠাকুৰক আচলতে মই চিনি নাপাওঁ, অধ্যক্ষ প্ৰিন্সিপালৰ থ্ৰুদিহে চিনি পাওঁ। মোক যোৱাৰ লগে লগে তাত বিষৰ বেজি দিয়া হ'ল। তেখেতে মোক ক'লে যে আপুনি ধাৰাবাহিকভাৱে 4টা বেজি ল'ব লাগিব। আৰু বেজিকেইটা মই প্ৰথম আৰম্ভ কৰিলোঁ 6 তাৰিখে, এদিন এৰি এদিনকে তেওঁ দিলে। বেজি দিয়াৰ পিছত মোৰ 11 তাৰিখে বিষৰ পৰিমাণটো বাঢ়ি গ'ল, অত্যাধিক বিষ হ'ল। মই তেতিয়া তেখেতক পুনৰ ফোন কৰিলোঁ 11 তাৰিখে, ছাৰ মোৰ অত্যন্ত বিষ হৈছে। তেতিয়া ক'লে যে আপুনি আহক মেডিকেলত দুদিনমান থাকি দুসাঁজমান খাই যাব। মই 11 তাৰিখে প্ৰায় 12টা বজাৰ আগে পিছে কৈছোঁ, মেডিকেলত ভৰ্তি হ'লোঁ। মেডিকেলৰ বিচনাতে, অৰ্থাৎ 12 তাৰিখে মোৰ প্ৰেছাৰ ষ্ট্ৰক হ'ল মেডিকেলৰ বিচনাত। বৰ ডাঙৰ কথা, আপোনালোকেও শুনিছে, মানুহে প্ৰেছাৰ ষ্ট্ৰক ঘৰত হৈ যায়, ক'ৰবাত হৈ যায়, মেডিকেলৰ বিচনাত অৰ্থ ভৰ্তি হওঁতে প্ৰেছাৰ ষ্ট্ৰক নহয়। মোৰ একেবাৰে দুখ লাগিছে যে যদি মোৰ লগত প্ৰেছাৰ তেওঁলোকে চেক কৰিলেহেঁতেন ট্ৰিটমেণ্ট কৰাৰ আগমুহূৰ্তত, আজি মোৰ এই দশা। মই আজি হাতেৰে কাম কৰিব নকৰে, মই বুটাম মাৰিব নোৱাৰোঁ, খাব নোৱাৰোঁ, লিখিব নোৱাৰোঁ, ভৰিটোৱে খোজ কাঢ়িব নোৱাৰোঁ। মোৰ মুখ আৰু চকু বেকা হৈ গৈছিলে, কথা কওঁতে অলপ হেৰি হৈছে। তাৰপিছত মই মেডিকেলত যেতিয়া প্ৰেছাৰ ষ্ট্ৰক হ'ল, মই প্ৰিন্সিপাল অৰ্থাৎ অধ্যক্ষ সঞ্জীৱ কাকতি ডাঙৰীয়াক মই ফোন কৰিলোঁ যে আপুনি মোক কাৰ ওচৰলৈ পঠিয়ালে, মোৰ এইটো ট্ৰিটমেণ্টত মোৰ হাত ভৰি কাম নাইকিয়া হ'ল। তেতিয়া ক'লে যে আপুনি চিন্তা নকৰিব, ভাল হ'ব। মই গোটেই ডক্টৰক কৈছোঁ, মোক কৈছে আপুনি গীতা পাঠ কৰক। মোক চিকিৎসা ট্ৰিটমেণ্ট কৰি গীতা পাঠ কৰিলে জানো ভাল হ'ব বাৰু? তাৰপিছত মই ভয় খাই পৰিছোঁ। মই আমাৰ এই সন্মানীয় শ্ৰদ্ধাৰ ককাইদেউ মই পিনাকীধৰ ছাৰক মই ফোন কৰিলোঁ। তেখেতে মোক ক'লে চিন্তা নকৰিব, মই আপোনাক এইটো কি কৰিব লাগে কৈ আছোঁ। তেখেতে CMলৈ চিঠি লিখাৰ কথা ক'লে, চিঠি পত্ৰ লিখি মেইল কৰিলে। মই আকৌ ইয়াৰ মাজতে প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমাৰ শ্ৰদ্ধাৰ সকলোৰে মৰমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। কাৰণ মই যিখন চিঠি মেইল যোগে দিয়া হ'ল, এসপ্তাহৰ ভিতৰত তেখেতে মোক সাক্ষাৎ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাংগণত 11:30 বজাত। মোক ডিব্ৰুগড় DC কাৰ্যালয়ৰ পৰা ফোন কৰা হ'ল যে অজিত বৰা নেকি? বোলো হয় ছাৰ, বোলে মই ডিব্ৰুগড় DC অফিচৰ পৰা কৈ আছোঁ, আপোনাক CM ছাৰে 11:30 বজাত সাক্ষাৎ কৰিব বিচাৰিছে, আজি টিচাৰ্ছ ডে দিনাখন, শিক্ষক দিৱস সেইদিনা। মই ডিব্ৰুগড় মেডিকেলত সেই সময়ত ভৰ্তিয়ে হৈ আছোঁ। মই তাৰ পৰা এখন এম্বুলেঞ্চ ভাড়া কৰি লৈ তালৈ আহিলোঁ। CM ছাৰৰ যিকেইজন ব্যক্তিগত অধ্যক্ষিক, তেওঁলোককো প্ৰশংসা কৰিব লাগিব। মোক হুইল চেয়াৰত দাঙি লৈ পেলাই CM ছাৰৰ সন্মুখত বহাই দিয়া গ'ল। CM ছাৰেও নিজৰ চকীৰ পৰা উঠি আহি, বাবা উঠিব নালাগে, মোক সুধিলে কি হ'ল ছাৰ? মোৰ ৰং ট্ৰিটমেণ্ট হ'ল ডক্টৰ বিপুল বৰঠাকুৰৰ ছত্ৰছায়াত পৰি মই আজি সৰ্বশ্ৰান্ত হ'লোঁ। তেতিয়া ক'লে যে ভুল চিকিৎসা বসতি হ'ল, এই ডক্টৰজনক কি কৰা যাব? মই ক'লো যে তেওঁ ইতিমধ্যে ভুল স্বীকাৰ কৰিছে, মানুহ হিচাপে কিন্তু তেখেতক বদলি কৰি দিলে সেইটো একো ব্যৱস্থা বুলি মই নাভাবোঁ। তেতিয়া ক'লে এই ট্ৰিটমেণ্টৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হ'ব? যে ছাৰ মোক টকাৰ প্ৰয়োজন নহয়, মোক টকা নালাগে, মোক আগৰ গতে ভাল কৰি দিব লাগে, আগৰ গতে মোক ঠিক কৰি সুস্থ কৰি দিব লাগে। তেতিয়া মোৰ চিঠিখন তেওঁ গ্ৰহণ কৰিলে, আছে মোৰ লগত ফটো। এইখন চিঠি মই তেখেতক দিছিলোঁ, এইখন চিঠি মই দিছিলোঁ, এইখন চিঠি মই তেওঁক দিছিলোঁ। এই চিঠিখন দিয়াৰ পিছত চিঠিখন ল'লে, তাৰপিছত ক'লে আপুনি গুৱাহাটীলৈ আহিব লাগিব, অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজলৈ আপুনি আহিব লাগিব। মই গুৱাহাটী মেডিকেললৈ অহাৰ কথা ক'লো, তেখেতে মোক আশ্বাস দিলে উন্নত চিকিৎসা কৰা যাব। মই ডিব্ৰুগড় ভৰ্তি হৈ থাকোঁতে মোক তাৰ পৰা গুৱাহাটী মেডিকেলৰ পৰা এখন এম্বুলেঞ্চ পঠিয়াই পেলাই গুৱাহাটীলৈ অনা হ'ল। ঠিক 1 মাহৰ পিছত মোক ফোন কৰি ইয়াৰ পৰা এগৰাকী চিকিৎসকে ফোন কৰিছিলে,
যে মই গুৱাহাটীৰ পৰা ফোন কৰি কৈছোঁ তো আপোনাক ভাল পাইছে নাই বোলো মই ভাল পোৱা নাই মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বাসগৃহৰ সন্মুখত জহৰ খাই মৰি যোৱাই ঠিক আছে মই ক'লো মই ইয়াত চিকিৎসা মই ভাল পোৱা নাই তাৰপিছত ততাতৈয়াকে তেওঁলোকে তাত আনি মোক ইয়াত ভৰ্তি কৰিলে ভৰ্তি কৰাৰ পিছত CM ছাৰৰ যথেষ্ট সহযোগিতা পাইছোঁ মোক ভালকে মোক ৰাখিছে যথেষ্ট সন্মানেৰে চিষ্টাৰ সকলেও যথেষ্ট সন্মানেৰে মোক ভাল চিকিৎসা কৰিছে কিন্তু তাৰ মাজতে আৰু এটা কথা আমি আকৌ ক'বই লাগিব যে প্ৰতিটো পলত তাত কি হৈছে কি নাই হোৱা আমাৰ পিনাকী ছাৰ মোক কিন্তু প্ৰতিটো পলে পলে সহায় কৰিছে তেখেতক মই ক'লো যে মোৰ ইয়াত ছাৰ এইটো হৈছে বোলে আপুনি অভিজিত শৰ্মা ফোন নাম্বাৰ মই দিছোঁ আপুনি ফোন কৰক মই তেখেতক ফোন কৰিলোঁ যে মই সাক্ষাৎ কৰিব বিচাৰিছোঁ চিন্তা নকৰিব তেখেতে মোক আশ্বাস দিলে যে আপোনাক আমি ভাল ডক্টৰ পঠিয়াইছোঁ একো চিন্তা কৰিব নালাগে বোলো ছাৰ মই ইয়াতো কিন্তু বিষটো উপশম হোৱা নাই তেতিয়া তেখেতে ক'লে যে বিষ ভাল পাব মই বোলো মোক এটা কাম কৰিব নেকি বাহিৰৰ পৰা চিকিৎসক ভাড়া কৰি আনি মোক চিকিৎসা কৰিব নেকি সেই বুলিও মই এখন পত্ৰ লিখিছিলোঁ সেই পত্ৰখনত ক'লে যে এইটো সম্ভৱ নহয় আমাৰ ইয়াত তেনে ধৰণৰ ব্যৱস্থা নাই মই ঠিক 40 দিন অতিবাহিত কৰিলোঁ এইখিনি থকাৰ পিছত তেওঁ মোক ক'লে যে আপোনাক ছুটি দিয়া হ'ব ফিজিঅ'থেৰাপিহে আপোনাৰ প্ৰয়োজন আছে ফিজিঅ'থেৰাপিয়ে ব্ৰেইন ষ্ট্ৰকৰ মোৰ মাইণ্ড ষ্ট্ৰকৰ একমাত্ৰ চিকিৎসা বা ট্ৰিটমেণ্ট তাৰপিছত আপোনাক ছুটি দি দিম আমাৰ এখন গাড়ীয়ে আপোনাক নি পেলাই থৈ আহিবগৈ যোৰহাট মেডিকেল নতুবা ডিব্ৰুগড়ত য'ত আপুনি সুবিধা ভাল বুলি ভাবে থেৰাপি ল'বলৈ তাৰপিছত মইতো ভাল পোৱা নাই আৰু মোৰ হাত এইটোৱে ইয়াত ধৰি থাকিব লাগে এইটোৱে মোৰ দেখিব বা ধৰিব পৰা হোৱা নাই ভৰিটো এতিয়ালৈকে কঁপনি মই ৰাখিব পৰা নাই মোক ভাল নোহোৱাকৈ দিলে তেওঁ ৰিলিজ কৰি ডিব্ৰুগড়লৈ গ'লো ডিব্ৰুগড় থেৰাপিৰ নামত মই এতিয়াও বাৰম্বাৰ কৈছোঁ আপোনালোকেও প্ৰচাৰ কৰক আচলতে ৰাইজৰ নামত এইবোৰ কিন্তু মুখ্যমন্ত্ৰীক বদনাম কৰে চিকিৎসক ইয়াত ধুৰন্ধৰ কিছুমান চিকিৎসকৰ বলত আমি বলি হৈছোঁ আমি জনসাধাৰণ ৰোগী তাত ফিজিঅ'থেৰাপি নামত কি আছে যিটো আমি চাইকেলিং কৰোঁ ভৰিৰে চাইকেলৰ পেণ্ডেল এপাত নাই ক'ৰবাৰ নট বল্টো নাই হাতেৰে ঘূৰাব এইটো দিয়ে কি কয় যঁতৰ তোৰ গোটে তাত কোনো ধৰণৰ ব্যৱস্থা নাই এনেকৈ হেলক পলক কৰি থাকে ব্ৰেইন কোনো ব্যৱস্থাই নাই মই সেইটো কথাও ডিব্ৰুগড়ৰ মোৰ যিগৰাকী ব্ৰেইন ষ্ট্ৰক কৰিলে বিপুল বৰঠাকুৰ তেখেতক মই কৈছিলোঁ যে আপোনাৰ এইটো যি ফিজিঅ'থেৰাপি ব্যৱস্থা এইটো প্ৰথমতে মেডিকেলৰ প্ৰিন্সিপাল সঞ্জীৱ কাকতিক ল'বলৈ দিয়ক ফিজিঅ'থেৰাপি ইয়াত কি আছে মোৰ প্ৰথম কথাটো হ'ল মোৰ চিকিৎসাটো উন্নত ব্যৱস্থা কৰি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ মোৰ চিকিৎসাটো উন্নত কৰক মোক আগৰ দৰে কৰি দিয়ক যাতে মই এই পৃথিৱীত যিকেইদিন জীয়াই থাকোঁ মই সুস্থ মানসিকতাৰে যাতে নিজে চলি পৰিয়ালৰ ভৰণ পোষণ দিয়াৰ লগতে আগৰ দৰে মই কৰ্ম কৰিব পাৰোঁ মই এখন সাধাৰণ বাতৰি কাকতৰ সংবাদকৰ্মী আমাৰ যি মজুৰি বা ৰাইজৰ দান বৰঙণীয়া সভা সমিতিত আমি যি পাওঁ সেইটো খৰচত আচলতে আমি চিকিৎসা কৰিবলৈ সামৰ্থ্য নহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে টকা 50,000 তেওঁ ৰিলিফ ব্ৰাঞ্চে মোক প্ৰদান কৰিছিলে আৰু সেইটো কাকতি নামৰ এজন বিষয়ে মোলৈ ফোন কৰিছিলে তেখেতকো মই কৈছিলোঁ এইটো মোক আপেল আৰু জাহাজীকল খাবলৈ প্ৰদান কৰা হৈছে নেকি তেতিয়া ক'লে যে মই এইটো নাজানো যে পইচাটো কম হৈছে নেকি মই বোলো ছাৰে মোক ডাইৰেক্ট সুধিছে মুখ্যমন্ত্ৰীয়ে পইচাৰ কথা মোক পইচা নালাগে বুলি কৈছিলোঁ মোক এই 50,000 টকা দি পেলাই মোক মানে অপমান কৰাৰ নিচিনাহে মই এটা অনুভৱ কৰিলোঁ কাৰণ যি হ'ল প্ৰথম পৰ্যায়ৰ পৰা মই এতিয়ালৈকে প্ৰায় 3 লাখ টকাৰ ওপৰত খৰচা হৈছে মই GNRCত ট্ৰিটমেণ্ট কৰি আছোঁ GNRCৰ কোনোবা এগৰাকী হোসেন নে কি নাম তেখেতৰ মোক তেখেতে ট্ৰিটমেণ্ট কৰিছে ট্ৰিটমেণ্ট কৰি পেলাই মোক ভৰিটোৰ বিষটো আৰোগ্য কৰিলে সিও আমাৰ কাৰণে দুৰ্ভাগ্য আমাৰ অসমত ইমান মেডিকেল কলেজ থকা সত্ত্বেও গুৱাহাটীত আহি পেলাই যদি মই কালি GNRCত যাবলগীয়া হয় 10,000 টকা মেডিচিন লৈছোঁ 900 টকা চোৱা ফিজ লৈছে সেইটো আমাৰ কাৰণে কিন্তু লাজৰ কথা এতিয়া মই বিচাৰিছোঁ মোৰ উন্নত চিকিৎসাৰ লগতে অত্যন্ত মেডিকেলৰ যি চিকিৎসকবিলাকৰ গাফিলতি তাৰ ওপৰতো কিবা এটা ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰাটো উচিত আজি চাওক মই কাগজে কলমে ইমান জনা সত্ত্বেও মই এতিয়া মুখেৰেতো অলপ হ'লেও কথা ক'ব পাৰিছোঁ ভালকৈ নুপুতিলে মই তাত থাকোঁতেও ভয়ে আছোঁ কিজানি মোক ৰাতিৰ ভিতৰতে কিবা এটা বেজি দি গেছৰ বেজি বুলিলে ভয় লগা হ'ল
কিজানি মৃত্যু কৰি দিয়ে। কাইলৈ ক'ব সাংবাদিক অজিত বৰাৰ নামৰ যুৱকজনৰ কি হ'ল, প্ৰেছাৰ ষ্ট্ৰকত মৃত্যু হ'ল। আৰু মই বাৰে বাৰে এইটো কথা কৈছো, মোক এটা বেজী দিয়ক, যিটো বেজীত মোৰ মৃত্যু হয়, যিটো বেজীত আপুনি বিপদৰ পৰা বাচে। মই বাৰে বাৰে কৈছো, মোৰ হোৱাটছএপত আছে, মই প্ৰিন্সিপালকো লিখি দিছো, মই বিপুল বৰঠাকুৰকো লিখি দিছো যে মোক নহবা মাৰি পেলাওক, নহবা মোক চিকিৎসা কৰি ঠিক কৰি দিয়ক। এতিয়া মুখ্যমন্ত্ৰীয়ে যেতিয়া মোক সাক্ষাৎ কৰিলে, মই যেতিয়া সাক্ষাৎ কৰিলো তেখেতক, সাক্ষাৎ কৰাৰ পিছত তেওঁলোকৰ গা লৰিলে, ভয় খালে। অথচ তেওঁলোকে তেতিয়া কি কৰিলে, ছজনীয়া চিকিৎসকৰ এটা তদন্ত কমিটি বনাই দিলে, যিখন কমিটিয়ে মোলৈ এখন লেটাৰ প্ৰেৰণ কৰিছিলে, পি.কে. দত্ত আৰু কি বুলি, তেওঁলোকৰ নাম ঠিকনা ইয়াতে আছে, এখন দিছে মোলে, এখন প্ৰেৰণ কৰিছে। আৰু প্ৰেৰণ কৰি পেলাই কি কৰিছে, এখন মোলে দিছিলে 30 নৱেম্বৰ, আৰু মোক 9/12/2024, হয়, অৰ্থাৎ 9/12/2024 লিখিছে দেই, 11টা মোক তালে মাতি পঠিয়ালে। ইয়াত আৰু এটা একেবাৰে ডাঙৰ চাব দে আপোনালোকে, ইয়াৰ যিটো কুকৰ্ম তেওঁলোকৰ, এই কুকৰ্মখিনি মই দেখুৱাই দিছো কাগজখন, তেওঁলোকে দিয়া চিঠিখন চব। তেওঁলোকে উল্লেখ কৰিলে কি বুলি, যে অজিত বৰাক 6 তাৰিখে মেডিকেলত ভৰ্তি কৰা হৈছে। চাওক আপুনি, যি সময়ত মই ঘৰত আছো, 6 তাৰিখৰ পৰা 11 তাৰিখলৈ মোক ভৰ্তি হোৱা দেখাইছে। চাওক কিমান ডাঙৰ ফাঁকি, জীয়া ফাঁকি। আকৌ ভৰ্তি কৰি মোক এসোপা হেনো মেডিচাইন দিলে। তদন্ত কমিটিয়ে এখন মোক দেখুওৱা মতে, এখন মইতো কপি দেখাইছো, তেতিয়া কৈছে মই 6 তাৰিখৰ পৰা 11 তাৰিখেতো মেডিকেলত ভৰ্তি হৈ নাই থকা, মইতো বেছি ল'বলৈ আহিছিলো, আপোনালোকে ভৰ্তি কেনেকে দেখাই দিছে মোক? বোলে এইটোত নহ'লে অকমান ভুল হৈছে। মই তেতিয়া প্ৰিন্সিপালক এই সন্দৰ্ভত ফোন কৰিবলৈ কেইবাদিনো ফোন কৰিলো, ফোনটো মোৰ ৰিচিভ নকৰে। মোৰ যিটো অৱস্থা, মই প্ৰিন্সিপালক গৈ পেলাই চুপাৰিনটেণ্ডেণ্ট গৈ ওপৰত বাৰে বাৰে লগ কৰিবলৈ মোৰ সামৰ্থ্য নাই। আজি ডিব্ৰুগড় মেডিকেলৰ কৰিবলৈ পঠিয়াই এনেধৰণৰ ইনজেকশ্যন দি মোক এক চাইডে মাৰি দিয়া হ'ল নেকি? মোক আজি এই অৱস্থাটো জীয়াই জীয়াই মৃত্যুত ৰখা অৱস্থাত হ'ল নেকি? মোৰ সন্দেহৰ কিন্তু আৱৰ্তত। বিপুল বৰঠাকুৰে মোক কৈছে যে আপুনি এইবিলাক কৰিছে, আপুনি কোৰ্টতে কেছ দিয়ক। মোক কোৰ্টৰ ওচৰত কেছ দিবলৈ, কেছ খেলিবলৈ মোৰ ওচৰত ধন নাই। তেওঁ উকিল কাৰোবাক কিনি ল'ব, মই কাকো কিনিব নোৱাৰো। এইটো কথা লৈ মই দুখ পাইছো। মোক স্বাস্থ্যটো আগৰ গতে কৰি উন্নত চিকিৎসা কৰক, মোক মাননীয় আমাৰ সকলোৰে মৰমৰ মুখ্যমন্ত্ৰীয়ে মোক সহায়ৰ আগবঢ়ক, যথেষ্ট তেওঁ আগবঢ়াইছে। মই পৰিয়ালটোৰ সৈতে মই বৰ দুৰ্ভাগ্য ভুগিছো। মোৰ মাতৃ, মোৰ এইটো বিপদতে মোৰ মাতৃও ঢুকালে, আৰু মই ডিব্ৰুগড়